হনুমানৰ 3জন পিতা আছিল। আপোনালোকে এই কথা জানেনে? যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো চালে গম পাব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বুলিকা আজি আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকলে মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আহক আমি কাহিনীটো শুনো। ভগৱান হনুমানৰ প্ৰথম পিতা আছিল শংকৰ, কেশৰী নন্দন আৰু পৱন পুত্ৰ বুলিও কোৱা হয়। দানৱ আৰু অসুৰৰ মাজত যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তেতিয়া ভগৱান নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিছিল। সেই সময়ত মোহিনীৰ ৰূপ ভগৱান শংকৰে দেখা নাপালে, কিয়নো মহাদেৱে সেই সময়ত বিষ পান কৰি আছিল। তাৰ পাছত মহাদেৱে নাৰায়ণক ক'লে, সকলোৱে মোহিনী ৰূপ দেখা পালে, কিন্তু মই দেখা নেপালোঁ। এবাৰ মোহিনী ৰূপ মই চাব বিচাৰোঁ। তুমি মোৰ ৰূপ দেখিলে চাব নোৱাৰিবা, পগলা হৈ যাবা। তেতিয়া শংকৰে ক'লে, একো নহয়, আপোনাৰ প্ৰত্যেকটো ৰূপ অৱতাৰ মই চাইছোঁ। আপোনাৰ ৰূপ সৌন্দৰ্য কেতিয়াবা বেয়া লাগিব পাৰে জানো? মহাদেৱৰ কথা পেলাব নোৱাৰি ভগৱান নাৰায়ণে আকৌ মোহিনী ৰূপ ধাৰণ কৰিলে। মোহিনীৰ ৰূপ দেখাৰ লগে লগে মহাদেৱে মোহিনীৰ পিছে পিছে যাবলৈ ধৰিলে। মোহিনীৰ মোহিত ৰূপ দেখি মহাদেৱে ৰ'ব নোৱাৰিলে। মহাদেৱৰ শৰীৰৰ পৰা এটা প্ৰকাণ্ড শক্তি ওলালে। মহাদেৱৰ সেই শক্তিৰ প্ৰতাপ দেখাৰ লগে লগে নাৰায়ণে মোহিনীৰ ৰূপ এৰি নিজৰ ৰূপলৈ আহিল আৰু মহাদেৱৰ সেই শক্তিত হাতত উঠাই ল'লে। নাৰায়ণে ক'লে, মহাদেৱৰ এই তাপ যদি অকণমানো পৃথিৱীত পৰে তেন্তে পৃথিৱী ধ্বংস হ'ব। সেই সময়তে গৌতম ঋষিৰ পত্নী আছিল অহল্যা আৰু তেওঁলোকৰ জীয়েক আছিল অঞ্জনা। ভগৱান শংকৰৰ দিব্য শক্তি গৰ্ভত ধাৰণ কৰিবলৈ পৃথিৱীৰ কোনো নাৰীৰ সমৰ্থ নাছিল। অহল্যাৰ জীয়েক অঞ্জনাৰ আগৰ জনমত আছিল স্বৰ্গৰ অপ্সৰা, নাম আছিল পুঞ্জকস্থলা। স্বৰ্গত পুঞ্জিকস্থলাই এজন ঋষিক বহুত হাঁহিছিল। তেতিয়া সেই মহাঋষিজনে পুঞ্জিকস্থলাক বান্দৰী হোৱাৰ শাপ দিলে আৰু সেই স্বৰ্গৰ অপ্সৰা পুঞ্জিকস্থলা পৃথিৱীত অঞ্জনা হৈ জন্ম ল'লে। অঞ্জনা বান্দৰ ৰজা কেশৰীৰ লগত বিবাহপাশত আবদ্ধ হ'ল। সেই অঞ্জনাৰ স্বামী কেশৰীয়েও ঋষিৰ পৰা কেতিয়াও সন্তান জন্ম নোহোৱাৰ শাপ পাইছিল। এবাৰ অঞ্জনাই পৰ্বতৰ শিখৰত বহি তপস্যা কৰি আছিল। তেতিয়া অঞ্জনাৰ গাত কোনোবাই আলিংগন কৰাৰ অনুভৱ কৰিলে। অঞ্জনাই চিঞৰি ক'লে, কোন দুষ্ট পাপী মোৰ শৰীৰ স্পৰ্শ কৰিছে? মই এগৰাকী পতিব্ৰতা নাৰী। কোন হয়? মোৰ সন্মুখত দেখা দিয়া, নহ'লে মই শাপ দিম। অঞ্জনাৰ সন্মুখত বায়ু দেৱতা পৱনদেৱ প্ৰকট হ'ল। পৱনদেৱে ক'লে, হে দেৱী, মই সকলোতে থাকোঁ, মই সকলোকে স্পৰ্শ কৰোঁ। মোৰ স্পৰ্শত কোনো দূষিত নহয়, গতিকে মোক শাপ নিদিবা। মই ভগৱান শংকৰৰ দিব্য শক্তিক ভগৱান নাৰায়ণৰ অনুমতিত তোমাৰ কাণেৰে তোমাৰ গৰ্ভত স্থাপন কৰিব বিচাৰিছোঁ। ইয়াৰ পৰা পৃথিৱীৰ কল্যাণ হ'ব। স্বয়ং ভগৱান শংকৰে ৰূপ ধাৰণ কৰি তোমাৰ পুত্ৰ হৈ পৃথিৱীত অৱতৰিত হ'ব। দেৱী, তুমি মোক শাপ নিদিবা। মহান বলি পৰাক্ৰমী জ্ঞানেৰে সম্পূৰ্ণ বালক প্ৰাপ্তি হ'ব। অঞ্জনা বহুত আনন্দিত হ'ল। তাৰ পিছত পৱনদেৱে অঞ্জনাৰ গৰ্ভত শংকৰৰ তেজ শক্তি স্থাপন কৰিলে। সেইকাৰণে হনুমানক পৱন পুত্ৰ হনুমান বুলি কোৱা হয় আৰু শংকৰৰ পুত্ৰ বুলিও কয়। আৰু অঞ্জনা কেশৰীৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ কাৰণে হনুমানক কেশৰী নন্দন বুলি কোৱা হয়। প্ৰভু হনুমান জন্ম হোৱাৰ পাছত মাকক অনেক লীলা দেখুৱাইছিল। এবাৰ কেঁচুৱাতে হনুমানে মাকক কৈছিল, মা, বহুত ভোক লাগিছে। মা অঞ্জনাই হনুমানক গছত লাগি থকা ফলখিনিৰ ফালে চাই দেখুৱালে, যোৱা, সেইয়া ৰঙা ৰঙা ফল পকি আছে, খাই লোৱাগৈ। অঞ্জনাই ফলখিনিৰ ফালে আঙুলি টোৱাই দেখুৱাইছিল, কিন্তু হনুমানে ভাবিছিল সূৰ্যটো দেখুৱাইছে। ৰাতিপুৱা উদয় হোৱা ৰঙা ৰঙা সূৰ্যটো হনুমানে ফল বুলি ভাবিলে আৰু ক্ষন্তেকতে হনুমানে সূৰ্যৰ ওচৰলৈ গৈ জাপ মাৰি সূৰ্যটো খাই পেলালে। সূৰ্য দেৱতাক খোৱাৰ লগে লগে হাহাকাৰ হ'বলৈ ধৰিলে। সকলো দেৱ-দেৱী আহিল। সূৰ্য দেৱতাক এৰি দিবলৈ সকলোৱে অনুৰোধ জনালে। ইন্দ্ৰ দেৱতাই হনুমানক ক'লে, মোৰ বজ্ৰই কেতিয়াও তোমাক একো অনিষ্ট কৰিব নোৱাৰে। মই বৰদান দিছোঁ, সূৰ্য দেৱতাক এৰি দিয়ক। ব্ৰহ্মাই ক'লে, মোৰ ব্ৰহ্মা অস্ত্ৰই কেতিয়াও তোমাক একো কৰিব নোৱাৰে। নাৰায়ণে ক'লে, মোৰ সুদৰ্শন চক্ৰই একো কৰিব নোৱাৰে। সকলোৱে হনুমানক বৰদান দিলে।
এনেকৈয়ে হনুমানে সকলোতকৈ শক্তিশালী হৈ পৰিল। হনুমানে কৰিব নোৱাৰা কাম এই পৃথিৱীত একোৱেই নাই। শেষত সূৰ্য দেৱতাক মুখৰ পৰা এৰি পৃথিৱীলৈ গুচি আহিল। হনুমানে মা সীতাৰ পৰা অমৰ হোৱাৰ বৰদানো পাইছিল। মা সীতাক যেতিয়া লংকাত ৰাৱণে বন্দী কৰি ৰাখিছিল, সেই সময়ত হনুমানে মা সীতাক বিচাৰি উলিয়াইছিল আৰু মা সীতাই হনুমানক দেখাৰ লগে লগে সুখত ক'ব নোৱাৰা হৈছিল। সেই সময়ত মা সীতাই হনুমানক অমৰ হোৱাৰ বৰদান দিছিল। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।